তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, এইখিনি হৈছে মোৰ হাঁহ পোৱালিখিনি আৰু এইফালে মই হাতত এডাল লাঠি লৈ লৈছোঁ আৰু হাঁহ পোৱালিখিনি এতিয়া মই পুখুৰীত অলপ চৰাই আছোঁ। তো মই অলপ আগত দানা দিছিলোঁ হাঁহক খাবলৈ আৰু এতিয়া হাঁহক খাই বৈ গা ধুবৰ কাৰণে অলপ পানীত নামিব দিয়া হৈছে। আৰু এইফালে দেখিছে মই এতিয়া গৈ আছোঁ পুখুৰী পাৰে পাৰে আৰু এয়া পুখুৰী পাৰে পাৰে গৈ আছোঁ এতিয়া হাঁহখিনি অলপ খেদি দিবৰ কাৰণে। আৰু মই মোৰ হাঁহ পোৱালিখিনিক এনেকৈ অলপ অলপকৈ পানীত এৰি দিওঁ দানা খুৱাই লৈ গা ধুবৰ কাৰণে। তো এতিয়া ঠাণ্ডা দিন সেইকাৰণে গা পানীত বেছিকৈ ধুবলৈ দিয়া নহয় হাঁহ পোৱালিখিনিক, যাতে হাঁহ পোৱালিখিনি বেছি টাইম গা ধুলে ঠাণ্ডা লাগিব আৰু ঠাণ্ডাত হাঁহবিলাকৰ মৰ্টেলিটিটো বেছি হয়। আৰু মই প্ৰায় হাঁহবিলাকক দিনটোত 2 ঘণ্টা 3 ঘণ্টামান পানীত চৰিব দিওঁ 2-3 বাৰমানকৈ, আৰু তাৰপিছত মই ভিতৰত সোমোৱাই থৈ দিওঁ ফাৰ্মত। আৰু মোৰ হাঁহ পোৱালিখিনিক গা ধুৱাই ফাৰ্মত লৈ গৈ মই হিট দিওঁ আৰু হিট দিয়া হয়। আৰু হিট দিলে এইটো কাৰণে ভাল যাতে হাঁহ পোৱালিখিনি তিতি অহাৰ পিছত আপুনি ফাৰ্মত সোমোৱাই হিট দিলে হাঁহ পোৱালিখিনি সোনকালে শুকাই যায় আৰু ঠাণ্ডা ভাৱটো নাপায়। তো হাঁহবিলাকৰ তেতিয়া গৰম লাগি থাকে, তেতিয়া হাঁহবিলাকৰ জ্বৰ চৰ্দিটো প্ৰায় কম হয় আৰু হাঁহবিলাক তেতিয়া মৰ্টেলিটিও কম হয়। আৰু মোৰ হাঁহবিলাক প্ৰায় মৰ্টেলিটি কমেই হয়। আৰু মই মোৰ হাঁহ পোৱালিখিনিক এনেকৈ ৰখাৰ কাৰণে জ্বৰ চৰ্দি বেমাৰৰ পৰা বহুত দূৰত আছে। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। বাই বাই।